সুপ্ৰিম কোৰ্টে কৈছে যে ইকো সেন্সিটিভ জোন 1 কিলোমিটাৰতে থাকিব, হ্ৰাস কৰা কথা নহয়, কিলোমিটাৰটোৱে সিমান। যেতিয়ালৈকে ষ্টেটে ইকো সেন্সিটিভ জোনটো বনাই নিদিয়ে তেতিয়ালৈকে 10 কিলোমিটাৰ থাকিব। দ্য মোমেণ্ট ষ্টেটে এইটো বনাই দিব দেন ইট উইল ৰিডিউচ টু 1 কিলোমিটাৰ। যদি 10 কিলোমিটাৰ আমি কাজিৰঙাৰ চাৰিওফালৰ পৰা ৰাখিব যাওঁ তেতিয়াতো কলিয়াবৰ, ডবকা, জখলা বন্ধা, বোকাখাট চব চেজ হৈ যাব দেখোন। গতিকে বহুত ব্যক্তি আছে কিবা এটা শুনিলে নতুনকৈ আৰম্ভ কৰি দিয়ে। সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ চাব লাগে। সুপ্ৰিম কোৰ্টে কৈছে যে এটা ৱাইল্ড লাইফ চেঞ্চুৰীৰ পৰা ইকো সেন্সিটিভ জোন নৰ্মেলি 1 কিলোমিটাৰ হ'ব, আৰু যদি কৰবাত প্ৰয়োজন হয় দে কেন গো আপ টু 3 কিলোমিটাৰ। সেইকাৰণে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে বনাই পেলাই আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টক দিম, চেণ্ট্ৰেল গভৰ্ণমেণ্টে নেশ্যনেল ৱাইল্ড লাইফ ইনষ্টিটিউটক দিব, ঘূৰি আহিব। কেইদিনমান আগতে দীপৰ বিলৰ ইকো সেন্সিটিভ জোন বনাই দিলে 1 কিলোমিটাৰ। গতিকে 1 কিলোমিটাৰটোৱে নৰ্মছ। 10 কিলোমিটাৰ পৃথিৱীত কোনো ৱাইল্ড লাইফ চেঞ্চুৰীত ইকো সেন্সিটিভ জোন নাই। কিন্তু যেতিয়ালৈকে চৰকাৰে নবনাই ইকো সেন্সিটিভ জোন তেতিয়ালৈকে সুপ্ৰিম কোৰ্টে কৈছে যে আপোনালোকে যদি নবনাই ইট উইল বি 10 কিলোমিটাৰ। গতিকে এইটো লৈ পেলাই কোনো বিতৰ্ক নাই, এইটো এজ পাৰ সুপ্ৰিম কোৰ্ট জাজমেণ্ট মই কথা কৈ আছো। কাজিৰঙাত 10 কিলোমিটাৰ ঠাইত যেতিয়া 1 কিলোমিটাৰ ডিষ্টেঞ্চতে কৰিব, তাৰ পৰা তাত থকা জীৱ জন্তু বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। সেয়ে ফ্লাড এফেক্টেড এৰিয়া কাজিৰঙা, তাৰ জীৱ জন্তু যেতিয়া কাৰ্বি আলং যাব তেতিয়া 1 কিলোমিটাৰ ডিষ্টেঞ্চত কেনেকৈ কি কৰিব। সেইকাৰণে দীৰ্ঘম্যাদী আঁচনি প্ৰস্তুত কৰি যেনেকৈ আছে, প্ৰকৃতি যেনেকৈ আছে, কাজিৰঙা আগত যেনেকৈ আছিলে এতিয়াও তেনেকৈ থাকক, আৰু কাজিৰঙা সুৰক্ষিতহে কৰিব লাগে। আৰু সকলোৱে সেইটো ভালকৈ চিন্তা চৰ্চা কৰি চৰকাৰে হওক, কেন্দ্ৰীয় চৰকাৰে হওক, অসম চৰকাৰে হওক, সেইটো বিবেচনা কৰি কৰিবলৈ মই অনুৰোধ কৰিছোঁ। যিহেতু হাতী আৰু মানুহৰ সংঘাত, বান্দৰ আৰু মানুহৰ সংঘাত যিটো হৈছে, তেতিয়াহ'লে আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব মানুহলৈ, আমালৈ ভাবুকি আহিব। সেইকাৰণে অনুৰোধহে কৰিছোঁ আপোনালোকক, অকণমান ভালকৈ দীৰ্ঘম্যাদী আঁচনি প্ৰস্তুত কৰি সেইখিনি কৰিলে ভাল পাওঁ। আৰু সেয়ে সকলোৰে অসমৰ 3,40,00,000 মানুহৰ সেই কাজিৰঙাৰ প্ৰতি, ভাৰতৰ 140 কোটি মানুহৰ ভাৰতৰ প্ৰতি পৃথিৱীৰ ৰাষ্ট্ৰীয় উদ্যান হয়। গতিকে আমি আৰু অত্যাধুনিক আধুনিকতাই কি কৰিছে, কি কৰা নাই, এতিয়া চকুৰ আগত দেখা পোৱা গৈছে। কংক্ৰিটৰ ফৰেষ্ট বনাই কি হৈছে, কংক্ৰিটৰ নেচাৰেলক বাদ দি যিটো কৰিছে সেইটো। এইকাৰণে মই ভাবোঁ যে নেচাৰ ইজ গড, গড ইজ নেচাৰ। সেইকাৰণে প্ৰকৃতিৰ বাবে ভগৱান কোনো নাই, যেনেকৈ আছে তেনেকৈ থাকি কাজিৰঙাক সুৰক্ষিত কৰিবলৈ মই অনুৰোধ কৰিছোঁ। বিখ্যাত অসমৰ গৌৰৱ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইকো সেন্সিটিভ জোন, যাক অসমীয়াত আমি নিৰ্ধাৰিত সংবেদনশীল অঞ্চল বুলি কওঁ, নিৰ্ধাৰিত সংবেদনশীল অঞ্চল, ইকো সেন্সিটিভ জোন, যাৰ নামটোৱে সংবেদনশীল আৰু পৰিৱেশগত সংবেদনশীলতাৰ ওপৰত আধাৰিত। গতিকে এই সংবেদনশীল অঞ্চলক নিৰ্ধাৰণ কৰি থোৱা কিমান যে কাজিৰঙাৰ মূল এলেকাৰ পৰা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মূল এলেকাৰ পৰা 10 কিলোমিটাৰ দূৰলৈকে নিৰ্ধাৰিত সংবেদনশীল অঞ্চল হিচাপে এই পৰিৱেশগত বিভিন্ন কাৰণত আমাৰ ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰতি আহিব পৰা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক পূৰ্বেই নিৰ্ধাৰণ কৰা হৈছে। কিয় নিৰ্ধাৰণ কৰা হৈছে? যাতে উন্নয়নমূলক কাম বা মানৱীয় যিটো চাপ, বা আমি যিবিলাক পঢ়িবলৈ পাইছোঁ যে আগ্ৰাসন, মানুহৰ আগ্ৰাসন, পৰিৱেশ প্ৰদূষণকাৰী উদ্যোগ স্থাপন, লগতে বিভিন্ন ধৰণৰ এই গছ গছনি কাটাৰ পৰা ধৰি খনন কাৰ্যলৈকে এইবিলাক যাতে কঠোৰভাৱে ৰোধ কৰিব পৰা যায়, তাৰ কাৰণে আইনগতভাৱে এই নিৰ্ধাৰিত সংবেদনশীল অঞ্চল হিচাপে ঘোষণা কৰা হয়। আমাৰ কাজিৰঙাৰ 10 কিলোমিটাৰলৈকে ইয়াক ইতিমধ্যে নিৰ্ধাৰণ কৰি থোৱা হৈছিল। কিন্তু এদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে বোকাখাটত আহি তেখেতে যিটো স্বভাৱসুলভভাৱে স্বেচ্ছাচাৰীভাৱে ঘোষণা কৰিলে যে
এই 10 কিলোমিটাৰ দূৰলৈকে যিটো ইকো সেন্সিটিভ জোন তাক 1 কিলোমিটাৰ পৰ্যন্ত হ্ৰাস কৰিবৰ কাৰণে দিল্লীলৈ তেওঁলোকে প্ৰস্তাৱ পঠিয়াব। আপোনালোকে এবাৰ ভাবকচোন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক লৈ, যাক লৈ আমি অসমে গৌৰৱ কৰোঁ, অসমৰ স্বাভিমান, এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ লৈ যদি এনেকুৱা কিবা সিৰিয়াছ কাম কাজ কৰিব লগা আছে, তেতিয়াহ'লে নিশ্চিতভাৱে অসম বা ভাৰতবৰ্ষৰ যিসকল পৰিৱেশ কৰ্মী, যিসকল ইয়াৰ লগত জড়িত ব্যক্তি, এক্সপাৰ্ট, তেওঁলোকৰ লগত আলাপ আলোচনা কৰিব লাগিব। এই গোটেই বিষয়টো কাজিৰঙা বা পৰিৱেশ কৰ্মী বা এক্সপাৰ্ট বা তাৰ দাঁতিকাষৰীয়া অঞ্চলৰ মাজত এটা শুনানি ল'ব লাগিব। এই গোটেই কথাবিলাক ৰাজহুৱা নকৰাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাটো সৰ্বজান্তা নহয়, তেওঁ যে ইচ্ছা কৰিলে যিকোনো এটা কাম কৰি দিব। এই গোটেই বিষয়বিলাক ৰাজহুৱা নকৰাকৈ নিজৰ ইচ্ছা অনুসৰি তেওঁ জাপি দিব বিচাৰিছে। এই কথাটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ চূড়ান্ত ভাবুকি নমাই আনিব। এই কথাটো একদম দিনৰ পোহৰ দৰে স্পষ্ট। কি ভিত্তিত এগৰাকী মুখ্যমন্ত্ৰী এনেইটো এটা কথা কৈ দিব নোৱাৰে? কি ভিত্তিত? ইয়াৰ বেচিছটো কি? কি ভিত্তিত কৰা হৈছে? নে চৰকাৰৰ কিবা নিয়ম আছে নেকি যে ইমান বছৰৰ মূৰে মূৰে ইয়াক ৰিভিউ কৰা হ'ব? নে কিবা এনেকুৱা নিয়ম আছে নেকি যে মানুহৰ জনসংখ্যা বা বন্যপ্ৰাণীৰ জনসংখ্যা মানে বৰ্ধিত সংখ্যাক লৈ ইয়াক কিবা কমোৱা বহোৱা এনেকুৱা কিবা বেচিছ আছে নেকি? সেইটো ৰাজহুৱা কৰিব লাগে। দ্বিতীয়তে 10 কিলোমিটাৰৰ পৰা একেবাৰে ন্যূনতম 1 কিলোমিটাৰলৈ কিয় অনা হৈছে? ইয়াৰ মাজৰ 2, 3, 4 পৰা 9 লৈকে এই কিলোমিটাৰবিলাকৰ নাম কিয় কোৱা নহ'ল? ডাইৰেক্ট 10ৰ পৰা 1লৈ কিয়? নে এই কথাটো এনেকুৱা নেকি যে যিবিলাক কথা চলি আছে, ইংলে পথাৰ 60 বিঘা মাটি আদিবাসী মানুহৰ পৰা কাহিলৈ তাতে হায়াত এটা ডাঙৰ ইণ্ডাষ্ট্ৰী, যিটো ইকো সেন্সিটিভ জোনত ষ্ট্ৰিক্টলি উল্লেখ কৰা আছে যে তেনেকুৱা ধৰণৰ উদ্যোগ, উন্নয়নমূলক কাম, যাৰ জৰিয়তে পৰিৱেশগত দিশত প্ৰভাৱ পৰিব, বন্যপ্ৰাণীৰ বাসস্থানত প্ৰভাৱ পৰিব, বন্যপ্ৰাণীৰ খাদ্যাভ্যাসত প্ৰভাৱ পৰিব, প্ৰজনন স্থানত প্ৰভাৱ পৰিব। এই তাৰ ক্ষেত্ৰত কোনো ধৰণৰ উন্নয়নমূলক, কোনো ধৰণৰ মানৱীয় আগ্ৰাসন, মানৱীয় চাপ, কোনো ধৰণৰ খনন, কোনো ধৰণৰ প্ৰদূষণমূলক উদ্যোগ স্থাপন এইবিলাক হ'ব নোৱাৰিব। এইকাৰণে ইকো সেন্সিটিভ জোন। এতিয়া যিটো যে আদিবাসী লোকসকলৰ 60 বিঘা মাটি কাঢ়ি লোৱাৰ ক্ষেত্ৰত চৰকাৰে যি প্ৰত্যাহ্বানৰ মুখামুখি হ'ল, তাৰ মূল আন্দোলনকাৰী নেতা প্ৰণৱ দলে গ্ৰেপ্তাৰ কৰিব লগা হ'ল। এই ধৰণৰ কঠোৰ বাধাবিলাকক নেওচি অনায়াসে যাতে কাজিৰঙাৰ চাৰিওকাষে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰিয়াল হওক, মন্ত্ৰী মুদাগৰ হওক, তেখেতৰ ভাল লগা উদ্যোগপতিসকলক যাতে গোটেই কাজিৰঙাৰ চাৰিওকাষ গতাই দিব পাৰে আৰু ক্ৰমান্বয়ে কাজিৰঙাখন চেপি আনি ধ্বংস কৰি পেলাব পাৰে। আৰু সেই কাজিৰঙাখন শেষ হ'ল বুলি তাত থকা অৱশিষ্ট প্ৰাণীবিলাক যাতে আদানী আম্বানীৰ চিৰিয়াখানালৈ চিফ্ট কৰিব পাৰে, যেনেকৈ হাতীবিলাক নিছিল। এনেকুৱা কিবা নিকৃষ্ট স্বাৰ্থ উদ্দেশ্য জড়িত আছে নেকি? নহ'লে কিয় কোনো বেচিছ নোহোৱাকৈ মুখ্যমন্ত্ৰীয়ে হঠাৎ ক'লে? ইকো সেন্সিটিভ জোনক লৈ কিয় ইমান মাটি পৰি আছে, ইমান লাখ লাখ বিঘা মাটি বোলে চৰকাৰে উচ্ছেদ কৰি মোকলালে, তাত কিয় তেনেকুৱা কাম নকৰে? কাৰ চকু পৰিছে ইকো সেন্সিটিভ জোনত? কাক লাগে কাজিৰঙাৰ প্ৰাকৃতিক পৰিৱেশ? কাক ইয়াত পঞ্চতাৰকা হোটেল খুলিবলৈ লাগে? কাক ইয়াক উদ্যোগ বনাবলৈ লাগে? কাৰ স্বাৰ্থত এনেকৈ কৰা হৈছে? কোনো আলাপ আলোচনা নাই, পৰিৱেশ কৰ্মীৰ লগত কথা নাই। আমাৰ গোলাঘাটৰ অপূৰ্ব বল্লভ গোস্বামী ডাঙৰীয়া, তেখেতে ধাৰাবাহিকভাৱে লিখি আছে পৰিৱেশৰ কথা। এতিয়া আমি দেখিলো নহয়, এনেকুৱা ধৰণৰ চৰকাৰী বা মাফিয়া চৰকাৰৰ গ্ৰীণ ছিগনেল লৈ পৰিৱেশ ধ্বংস কৰাৰ কাৰণে, গছ গছনি শিল খান্দি পাহাৰ খান্দি শেষ কৰাৰ কাৰণে উজনিৰ 3খন জিলাত কেনেকুৱা মহাপ্ৰলয়ৰ সৃষ্টি হ'ল। তাৰ পৰা আমি শিক্ষা নল'ম? তাৰ পৰা মুখ্যমন্ত্ৰীয়ে শিক্ষা নল'ব? ইয়াৰ পিছত কাজিৰঙাৰ দাঁতিকাষৰীয়া, আজি কাজিৰঙাৰ দক্ষিণ পাৰে কাৰ্বি পাহাৰ খান্দি শেষ কৰিছে। আমি প্ৰতিবাদ কৰি কৰি বাগৰি পৰিছো। কাজিৰঙাৰ ভিতৰত আজি পলিটিচিয়ান, ডাঙৰ ডাঙৰ মাফিয়াই মাটি লৈ গছ গছনি কাটি হেলিপেড বনাবৰ কাৰণে চেষ্টা কৰিছে, শব্দ প্ৰদূষণ সৃষ্টি কৰি। য'ত জীৱ জন্তুৰ বাসস্থান, য'ত প্ৰজননস্থলী, য'ত খাদ্যস্থলী, এই আটাইবিলাক গ্ৰাস কৰিবলৈ ওলাইছে। সেইবিলাক কৰাত অসুবিধা হৈছে নেকি? সেই গোটেই আইনী বাধাবিলাক আঁতৰাই একদম একেবাৰে নিষ্কণ্ঠ কৰি ল'ব বিচাৰিছে নেকি মুখ্যমন্ত্ৰী আৰু তেওঁৰ গেংটোৱে? এইকাৰণে এইবিলাক কৰিব বিচৰা হৈছে নেকি? সমগ্ৰ ৰাইজে ইয়াক লৈ প্ৰশ্ন উত্থাপন কৰক। আমি বানপীড়িত ৰাইজৰ লগত লাগি থাকোঁতে অসমৰ মুখ্যমন্ত্ৰীয়ে, আৰু মুখ্যমন্ত্ৰীয়ে এইটো স্বভাৱ হ'ব পাৰে যে কথা এটা প্ৰথম কৈ চালে তাৰ কেনেকুৱা ৰিয়েকশ্যন হয়
তাক তেওঁ চাব, তাৰপিছত যদি বেছি ৰিয়েকশ্যন হয় তেতিয়াহ'লে ক'ব যে মই এনেই কৈছিলোঁ, আৰু যদি নহয় তেতিয়াহ'লে এইটো আইন প্ৰণয়ন কৰি দিব বা নিয়ম বলবৎ কৰি দিব। গতিকে মুখ্যমন্ত্ৰীক আমি ষ্ট্ৰিক্টলি কৈছোঁ, অসমৰ মানুহ মৰি যোৱা নাই। ইয়াৰ আগতো কাজিৰঙা প্ৰাইভেট কৰিব যেতিয়া বিচাৰিছিল, ব্যক্তিগতভাৱে গতাই দিব বিচাৰিছিল, তেতিয়া আমি তীব্ৰ প্ৰতিবাদ কৰি ৰক্ষা কৰিছিলোঁ। আৰু এতিয়াও অসমৰ মানুহ মৰি যোৱা নাই। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 10 কিলোমিটাৰ যিটো ইক' চেঞ্চিটিভ জোন, তাক হ্ৰাস কৰা কাৰ্য কোনো কাৰণত মানি লোৱা নহ'ব। চাৰিওফালে আগ্ৰাসন কৰি মানুহৰ মাটি কাঢ়ি মানুহক জেলত দি, বনিয়াক মাতি দিছে, পৰিয়ালক মাতি দিছে, মন্ত্ৰী মুদাগৰক মাতি দিছে, বিল পুতি জয়ন্ত মল্ল বৰুৱাই মাতি লৈছে, শিলাকুৰ বুন্দাজান পুতি, চাৰিওফালে আগ্ৰাসন চলাইছে। কিন্তু কাজিৰঙাত হাত দিবলৈ দিয়া নহ'ব, এইটো স্পষ্ট।